হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই আপোনালোকৰ কাৰণে ওলকবি এটা ৰেচিপি লৈ আহিছোঁ আৰু ওলকবি আৰু আলুৰ ভাজি। আপোনালোকে ভিডিঅ'টো চাব। সকলোৱে ওলকবিটো খাই পেলাই ইমান ভাল নাপায়। ল'ৰা ছোৱালীয়ে হওক ডাঙৰেই হওক ওলকবি খাই বেয়া পায় দিয়কচোন। সেইটো জানো আৰু আমাৰ ঘৰতো তেনেকুৱাই চলি থাকে। আৰু আজি মই এনেকৈ বনাম ওলকবি। ল'ৰা ছোৱালীয়ে গমেই নাপাব আলুৱেই নে ওলকবিয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু গম পাব মই কেনেকৈ বনাইছোঁ আৰু আপোনালোকেও তেনেকৈ বনাই আপোনালোকৰ বাচ্চাক দিব পাৰিব। মই ওলকবিটো কাটি লৈছোঁ, সৰু সৰুকৈ আলুৰ শ্বেপত কাটিছোঁ। ইমান সৰু কৰা নাই, টুকুৰা টুকুৰ কৰি দিছোঁ। এতিয়া মই আলুটো গুচাই লৈছোঁ। আলু আৰু ওলকবি সমান চাইজতে কাটিম। আমাৰ সৰ্বসাধাৰণতে ওলকবিটো দাইলত দিয়া হয় ন, কিন্তু ভাজিটো বহুত কমেইহে খোৱা হয়। কিন্তু এনেকৈ এদিন বনাই আপোনালোকে চাবচোন, বহুত টেষ্টি লাগে খাই পেলাই আৰু গম পোৱা নাযায় আলু এনেই ওলকবিয়ে। আলুটো সেই 4 টুকুৰা কৰি দিছোঁ মই। কবি আৰু আলু একে চাইজতে কাটিছোঁ। এতিয়া মই এটা চচপেনত বইল কৰি ল'ম। আলু কবিখিনি মই গেছত উঠাই দিছোঁ আৰু ইয়াত মই অকণমান নিমখ দি দিছোঁ আৰু এতিয়া মই এয়া বইল হ'ব দিছোঁ। বইলটো হৈছেগৈ আৰু এতিয়া মই নমাই ল'লোঁ। কেৰাহীখন পাতি দিলোঁ। তাত মই তেল দি তেজপাত আৰু মই জিৰা দিলোঁ। লং আৰু ডালচেনিৰ টুকুৰাও মই দি দিছিলোঁ। পিঁয়াজ দিলোঁ। এতিয়া মই লৰাই দিম। পিঁয়াজখিনি মই ভাজি লৈছোঁ। এতিয়া মই হালধি আৰু নিমখ দিম। হালধি দিলোঁ আৰু নিমখ দি দিলোঁ। এইখিনি মিক্স কৰি ল'ম মই। এতিয়া মই নহৰু দিলোঁ, নহৰু আদা দিলোঁ। এতিয়া মই দিলোঁ বিলাহী। বিলাহী মই এফাল বিলাহী দিছোঁ অকল, বেছি দিয়া নাই। মই মাজতে ভিডিঅ'টো স্কিপ কৰিলোঁ, বেটা যাব ওলালে, সেইটো কাৰণে মই ভিডিঅ'টো বন্ধ কৰিবলগীয়া হৈছিলে। এতিয়া আকৌ আহিছোঁ আৰু সেইখিনি মই ভাজি লৈছোঁ। এতিয়া মই কবিখিনি ঢালি দিলোঁ। কবিখিনি মই মিক্স কৰি ল'ম ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই, তেতিয়া বুজি পাব আৰু। এতিয়া মই ঢাকি দিছিলোঁ, আকৌ এতিয়া মই অলপমান লৰাই দিছোঁ। এতিয়া দিলোঁ অকণমান ধনিয়া পাউডাৰ। বেছি দিয়া নাই, অকণমান দিছোঁ, আধা চামুচমান দিছোঁ আৰু দিলোঁ গৰম মছলা। তাৰপিছতে দিছোঁ চব্জি মছলা, অকণ দিছোঁ, বেছি দিয়া নাই। তাৰপিছতে কাশ্মীৰ পাউডাৰ, মিৰ্চা পাউডাৰ, এইটোতো জ্বলা নহয়, কালাৰটোৰ কাৰণে মই দিছোঁ। এতিয়া গোটেইখিনি মিলাই ল'ম।
এতিয়া মই ইয়াত দিম পানী। আপোনালোকে যদি বেছি গ্ৰেভি কৰিবলৈ ইচ্ছা হয় পানী অকণমান সৰহকৈ দিব। মোক ইমান গ্ৰেভি নালাগে। এতিয়া মই ঢাকি দিম। এতিয়া মই চাই ল'লোঁ 5 মিনিটৰ পিছত। এতিয়া হৈ গৈছে মোৰ চব্জিখিনি। আপোনালোকে দেখিব পাৰিছে কিমান মানে ধুনীয়া হৈছে চব্জিটো। কবি চব্জি যেন লগাই নাই, যেন আলুৱে ভাজিছোঁ। ইয়াত মই কচুৰি মেথি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি দিয়ে দিব, নিদিলেও একো কথা নাই। এতিয়া মোৰ চব্জিখিনি হৈ গৈছে, মই এতিয়া নমাই ল'ম। মই ইয়াত এটুকুৰা বাটাৰ দি দিছোঁ। বাটাৰটো দিলে বেলেগে এটা মানে টেষ্ট আহিব চব্জিটোলৈ, সেইটো কাৰণে বাটাৰ টুকুৰা দি দিছোঁ। বাটাৰ টুকুৰা গলালৈকে মই এনেকৈ লৰাই থাকিম। আপোনালোকেও এনেকৈ দিব আৰু যদি দিয়ে। আৰু মই এতিয়া বাটাৰটো সম্পূৰ্ণৰূপে পিঘলি গৈছে। এতিয়া মই উলিয়াই ল'ম। মই এতিয়া চব্জিখিনি অন্য এটা বাচনলৈ উলিয়াই লৈছোঁ। আপোনালোকে চাব বহুত ধুনীয়া হয় চব্জিখিনি। আপোনালোকে এনেকৈ বনাই আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰিব। তেওঁলোকে গম নাপাব আলু বনাইছে নে কবি বনাইছে। সঁচাকৈ চব বাচ্ছাই একেই ন, তেওঁলোকে খাবলৈ নিবিচাৰে। ওলকবিটো অলপ চেণ্ট এটা আহে, সেইটো কাৰণে এনেকৈ বনাই দিব আপোনালোকে, বহুত টেষ্টি হ'ব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ'খিনি পাই থাকিব। এয়া চব পাৰফেক্ট মোৰ আলু কবিৰ চব্জি বনাই হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিলে। যদি পাৰে কমেণ্টত জনাব কেনেকুৱা লাগিছে। থেংক ইউ ছ' মাছ।